জীৱনত যদি এজনক পোৱাৰ পিছতো আন কাৰোবাক পোৱাৰ আশা কৰা, তেতিয়াহ'লে এদিন দেখিবা তুমি তোমাৰ জীৱনৰ পৰা মূল্যৱান কাৰোবাক হেৰুৱাই পেলাইছা। মানুহৰ মনটো বুজিবলৈ চেষ্টা কৰা, কথাবোৰ নহয়, কাৰণ এটা কথাৰ বহুতো মানে থাকে। কাৰোবাৰ জীৱনত সুখৰ গল্প লিখিবলৈ যদি এডাল ভাল পেঞ্চিল হ'ব নোৱাৰে, তেনেহ'লে এডাল ভাল ৰবৰ হ'বলৈ যত্ন কৰক, যাতে তেওঁ জীৱনৰ দুখ কষ্টবোৰ মচি দিব পাৰে। তেলযুক্ত খাদ্য আৰু তেলযুক্ত কথা দুয়োটাই সোৱাদযুক্ত আৰু মিঠা, কিন্তু প্ৰথমটোৱে শৰীৰ নষ্ট কৰে আৰু দ্বিতীয়টোৱে সমাজ। জীৱনত নিজৰ সিদ্ধান্তক যিমান গুৰুত্ব দিব পাৰিব, আপোনাৰ জীৱনত আনৰ প্ৰয়োজন সিমানেই কমিব। কিছুমান মানুহ আমাৰ জীৱনত অহাৰ বাবেই আমি শিকিছোঁ সকলো বিশ্বাসৰ যোগ্য নহয়। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু মনটো কেতিয়াবা কাৰোবাৰ বাবে ৰৈ যায়। প্ৰিয় মানুহৰ কাৰণে সম্পৰ্ক বনালেই নহ'ব, সম্পৰ্কৰ মৰ্যাদা ৰাখিব জানিব লাগিব। শুনিবলৈ বেয়া লাগিলেও এইটো সত্য যে বৰ্তমান সৌন্দৰ্য আৰু টকাই মানুহৰ পৰিচয় দিয়ে। বহুজনৰ হাত স্পৰ্শ নকৰি এজনৰে হাত শক্তিশালী কৰি ধৰা, দেখিবা ভৱিষ্যত সুন্দৰ হ'ব। কথা হজম কৰিবলৈ শিকাটো বহুত ডাঙৰ গুণ। এইটোৱে আপোনাক জীয়াই থাকিবলৈ সহায় কৰিব। সকলো শিক্ষা কিতাপতে পোৱা নাযায়, কিছুমান শিক্ষা জীৱনৰ পৰাও পোৱা যায়। মুখে মুখে তৰ্ক কৰিলে প্ৰথম ক্ষতি আপোনাৰে হ'ব, কিয়নো আপোনাৰ যুক্তিবোৰ আনে বুজি নাপায়, কিন্তু তাৰ কথাবোৰে আপোনাৰ মনক আঘাত ঠিকেই কৰিব। কিবা এটা সিদ্ধান্ত লোৱাৰ আগত চকু মুদি মনক এবাৰ সুধিবা, কাৰণ মনে কেতিয়াও মিছা কথা নকয়। কোনোবাই আপোনাক অপমান কৰিলে অপমান সহ্য কৰি মিচিকিয়াই হাঁহি মাৰি ওলাই আহক, কাৰণ সময়ে এদিন বুজাই দিব যে ভুলটোৰ তেওঁৰ, আপোনাৰ নহয়। যেতিয়ালৈকে নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে, তেতিয়ালৈকে কোনো আপোনাৰ ওচৰলৈ নাহে। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য যে দুখীয়া সেইজন নহয় যাৰ টকা নাই, দুখীয়া সেইজনহে যাৰ এটা সুন্দৰ মন নাই। অতিৰিক্ত কষ্টই মানুহৰ খং বঢ়ায়। যি মানুহে কথাই কথাই হাঁহি থাকে, সেই মানুহে কথাই কথাই খং কৰে। কি ভাবিছা হাৰি গৈছা বুলি? ধৈৰ্য ধৰা, সেই হাঁহি তুমিও মাৰিব পাৰিবা।